আজি বিশ্ব মেলেৰিয়া দিৱস। 25 এপ্ৰিলত সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাৰ স্বাস্থ্য সেৱা বিভাগৰ অন্তৰ্গত মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা দেৰগাঁও সাহায্যপ্ৰাপ্ত চিকিৎসালয়ত মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা স্বাস্থ্য বিষয়াৰ নেতৃত্বত আৰু জেলেহোৱা গাঁৱৰ গাঁও প্ৰধান সূৰ্যমোহন হাজৰিকাৰ সভাপতিত্বত বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয়। উক্ত সভাত দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ গাঁও প্ৰধান, পঞ্চায়তৰ সদস্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা, খণ্ড আঁচনি প্ৰবন্ধক, স্বাস্থ্য প্ৰশিক্ষক, ANMসকল, বহুমুখী স্বাস্থ্যকৰ্মী, ক্ষেত্ৰকৰ্মী, ক্ষেত্ৰ পৰিদৰ্শক, আশা, মুখ্য সেৱিকা, আশাকৰ্মী আৰু সমাজসেৱকসকল উপস্থিত থাকে। সভাৰ অন্তত সকলোৰে সহযোগত দেৰগাঁও সাহায্যপ্ৰাপ্ত চিকিৎসালয়ৰ পৰা এটি সজাগতামূলক পদযাত্ৰা বাহিৰ কৰা হয়। সমগ্ৰ বিশ্বতে যেনেদৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হৈছে, তেনেকৈ আমি মিছামৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলোৱে মিলি পেলাই আজি বিশ্ব মেলেৰিয়া দিৱস পালন কৰিছোঁ। বিশ্ব মেলেৰিয়া দিৱস পালন কৰাৰ উদ্দেশ্য হৈছে মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰা, যাতে বাহকজনিত ৰোগ আমি প্ৰতিৰোধ কৰিব পাৰোঁ। মহৰ সংখ্যা কমাই লগতে জ্বৰৰ যিখিনি প্ৰাদুৰ্ভাৱ আছে সেইখিনি কমাব পাৰোঁ। আৰু এইটো মানে বিশ্ব যিটো স্বাস্থ্য সংস্থা হয়, তেওঁলোকে এইটো 2007 চনৰ পৰা পালন কৰি আহিছে। তেনেদৰে আজিও আমি পালন কৰিছোঁ আৰু বিভিন্নজন আজি সমাগত হৈছে। তেখেতসকলৰ মাজত আজি আমাৰ ভাৱ বিনিময় কৰা হৈছে আৰু সজাগতা আনিবৰ কাৰণে চেষ্টা কৰা হৈছে। অঞ্চলবাসীক আমি আহ্বান জনাম যে তেওঁলোকে যাতে নিজৰ কাষৰীয়া অঞ্চলসমূহ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখে, ক'তো যাতে পানী জমা হ'বলৈ নাপায়। ঘৰৰ ভিতৰত থকা ফ্ৰিজৰ পানী হওক বা টাবৰ পানী হওক বা ঘৰৰ ভিতৰত থকা ব্যৱহাৰ নকৰা কাপোৰ কানি, ওলোমাই থোৱা বস্তু সকলোবিলাকতে মহ পৰি থাকে। মহ যাতে নাইকিয়া কৰাৰ ব্যৱস্থা লয়, লগতে মহৰ পৰা প্ৰতিৰোধ হ'বৰ কাৰণে বিভিন্ন দ্ৰব্যও পায় আৰু আঁঠুৱা ব্যৱহাৰ কৰে, বিশেষকৈ আঁঠুৱা ব্যৱহাৰ কৰে। দিনৰ ভাগত শুওঁতেও যাতে আঁঠুৱা ব্যৱহাৰ কৰে আৰু বাৰীলৈ যাবলগীয়া হ'লে যাতে দীঘল হাতৰ চোলা আৰু দীঘল কাপোৰ পিন্ধি যায়। গতিকে আৰু যদি কেনেবাকৈ তেওঁলোক জ্বৰত আক্ৰান্ত হয়, সেইটো সাধাৰণ জ্বৰ বুলি হেলা নকৰি পেলাই তেওঁলোকে যাতে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰে আৰু নিজৰ চিকিৎসা ব্যৱস্থা যাতে সোনকালে লয়।